চিলাপথাৰত নিশা 14 চকীয়া সন্দেহযুক্ত অবৈধ খয়েৰ চোৰাং কাঠভৰ্তি ট্ৰাক উদ্ধাৰ। কাঠভৰ্তি ট্ৰাকক লৈ উত্তপ্ত চিলাপথাৰ আৰক্ষী থানা। উল্লেখযোগ্য যে ধেমাজি অৰুণাচলৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা অব্যাহত আছে ব্যাপক অবৈধ খয়েৰ কাঠৰ চোৰাং বেহা। আজি নিশা প্ৰায় 12 বজাত ধেমাজিৰ চিলাপথাৰত কেইবাটাও ছাত্ৰ সংগঠনৰ তৎপৰতাত অবৈধ সন্দেহযুক্ত খয়েৰ কাঠভৰ্তি ট্ৰাক উদ্ধাৰ কৰা হৈছে। অৰুণাচল পাছিঘাট দিশৰ পৰা বৰপেটালৈ গৈ আছিল সন্দেহযুক্ত কাঠভৰ্তি ট্ৰাকখন। AS01 LC 9605 নম্বৰৰ সন্দেহযুক্ত চোৰাং কাঠভৰ্তি ট্ৰাকখন স্থানীয় কেইবাটাও ছাত্ৰ সংগঠনৰ কৰ্মীয়ে চিলাপথাৰ জালুকিহুটিৰ ভঙা দলঙৰ পৰাই উদ্ধাৰ কৰি চিলাপথাৰ আৰক্ষীক চমদাই দিয়ে। ইতিমধ্যে ট্ৰাকখনৰ চালক ছাইফুল ইছলাম নামৰ লোকজনক আটক কৰা হৈছে। জানিব পৰা মতে গুৱাহাটীৰ জনৈক চৰকাৰ নামৰ এজন দিছপুৰৰ আশিক ধন্য মাফিয়াই মূল্যৱান কাঠখিনি সৰবাহ কৰাত জড়িত আছে। চিলাপথাৰৰ পৰা ৰুবুল চুতীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।